ওয়েলকাম টু মাই রহমান ডিজিটেল সেৱা। আমি গৈ আছোঁ বকলৈ। আমি যিটো পথেৰে অতিক্ৰম কৰি আছোঁ এই পথটো হৈছে তাৰাবাৰীৰ পৰা বকো টাউনলৈ ওলাব পাৰি। আমি বকলৈ গৈ কিছু বস্তু আজি দেখিলোঁ, দেখি আপোনালোকক আজি মই শ্বেয়াৰ কৰিম। এই বাকচটোলৈ মন কৰক আৰু ভালদৰে চাওক। এই বাকচটোৰ বিষয়ে কিছু আজি মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। এই বাকচটো এই কাৰণে ৰখা হৈছে যে যদি কাৰোবাৰ বিয়া নোহোৱাৰ আগত সন্তান জন্ম পায় বা কাৰোবাৰ অবৈধ সন্তান জন্ম পায় বা কাৰোবাৰ যদি সন্তান জন্ম পোৱাৰ পিছত পোহপাল দিয়াৰ সক্ষমতা নাথাকে, তেতিয়াহ'লে সেই সন্তানটি বা শিশুটি এই বাকচটোৰ ভিতৰত সোমাই থৈ গুচি যায়। আৰু তাত শিশুটি সোমাই থোৱাৰ পিছত কি কৰিব লাগিব? তাৰ এডাল ৰছী আছে, সেই ৰছীডাল টানিব লাগিব। ৰছীডাল টানি দিলে বেল বাজিব। বেল বাজিলে ভিতৰত থকা কৰ্তৃপক্ষই গম পাব আৰু গম পোৱাৰ পিছত সেই শিশুটি তেওঁলোকে লৈ যাব। আৰু তাৰপিছত সেই তাত থকা কৰ্তৃপক্ষই ক'ৰ পৰা আহিল, কেনেকৈ আহিল, কাৰ সন্তান কি, এইবিলাক তেওঁলোকে বিচাৰ নকৰে। গতিকে এইটো এটা প্ৰয়াস শিশু গৃহ বুলি জনা যায়। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।